ভাৰতৰ স্বাধীনতা খৰ্ব কৰা নচলিব ইনকলাব জিন্দাবাদ ইনকলাব জিন্দাবাদ ইনকলাব জিন্দাবাদ ওই ভাবুকিরা গণতন্ত্র বাধা দিয়া নচলিব ওই ভাবুকিরা গণতান্ত্রিক অধিকার খর্ব করা নেতাই নেতাব ওই বছর ইনকলাব জিন্দাবাদ আজি আমি চাৰিটাকৈ বাওঁপন্থী দল CPIM, CPI, CPI-ML আৰু ফৰৱাৰ্ড ব্লক এই চাৰিটা বাওঁপন্থী দলে অসমত বিজেপি চৰকাৰে চলাই থকা ভয় ভাবুকিৰ যি চৰকাৰী ব্যৱস্থা ইয়াৰ বিৰুদ্ধে আৰু অতি সম্প্ৰতি এগৰাকী সাংবাদিকক যি ধৰণে জুলুম কৰিলে তেওঁক ইতিমধ্যে যদিও মুক্ত কৰিছে দ্বিতীয়বাৰ এৰেষ্ট কৰিও কিন্তু তেওঁ কেছৰ পৰা মুক্ত হোৱা নাই মিছা কেছ যি জাপি দিছে তাৰ পৰা মুক্ত হোৱা নাই জামিনহে পাইছে আমি চৰকাৰৰ এই ধৰণৰ ষড়যন্ত্ৰমূলক কাম কাজৰ তীব্ৰ প্ৰতিবাদ জনাইছোঁ সাংবাদিকৰ স্বাধীনতাৰ ওপৰত আঘাত কৰিছে অসম চৰকাৰে অসমৰ ৰাজনৈতিক ইতিহাসত নোহোৱা ঘটনা সাংবাদিকৰ স্বাধীনতাৰ ওপৰত আক্ৰমণ কৰিছে সাংবাদিকে সংবাদ সংগ্ৰহ কৰিবলৈ যাওঁতেও যদি ভয় ভাবুকিৰে জেলৰ ভাত খাব লগা অৱস্থা হয় এইখন দেশত সাধাৰণ মানুহৰ গণতন্ত্ৰ ক'ত থাকিব আমিতো জানো যে সাংবাদিকৰ ফ্ৰী তেওঁলোকে য'তে যাব পাৰে য'তে খুজি যাব পাৰে তাতে য'তে খুজি তেওঁলোকৰ বাতৰি সংগ্ৰহ কৰিব পাৰে সাধাৰণ ৰাইজে মূল্যবৃদ্ধিৰ বিৰুদ্ধে আন্দোলন কৰিব নোৱাৰে অসমত অনুমতি অবিহনে সাধাৰণ ৰাইজে শ্ৰমিকৰ ন্যূনতম মজুৰি দাবীত আন্দোলন কৰিব নোৱাৰে এই অসমত সাধাৰণ ৰাইজে পানীৰ দাবীত আন্দোলন কৰিব নোৱাৰে এই অসমত কবিতা লিখাও অপৰাধ চৰকাৰৰ সমালোচনা কৰি কবিতা লিখাও অপৰাধ তেনেহ'লে এই চৰকাৰখনে সাধাৰণ মানুহক ভাবুকি দি কিমান দিন চৰকাৰ চলাব আমিতো সকীয়াই দিব বিচাৰোঁ এই ধৰণৰ অন্যায় অবিচাৰ আৰু অত্যাচাৰ যদি চলি থাকে যি এটা ফেচিষ্টিক ৰূপ ধাৰণ কৰিবলৈ লৈছে স্বৈৰাচাৰী ৰূপ ধাৰণ কৰিবলৈ লৈছে এই স্বৈৰাচাৰী কাৰ্যকলাপ যদি মাননীয় হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে বন্ধ নকৰে তেতিয়াহ'লে ইতিহাসে ক্ষমা নকৰিব শ্ৰীলংকাৰ ঘটনা আমাৰ চকুৰ সন্মুখত ৰৈ আছে উশৃংখল হ'লেও বাংলাদেশৰ ঘটনাও আমি সন্মুখত দেখিছোঁ যে কি ধৰণে মানুহৰ ক্ষোভ যেতিয়া বিস্ফোৰণ ঘটে তেতিয়া কি ঘটনা ঘটিব পাৰে অবাঞ্ছিত ঘটনা ঘটাবলৈ চৰকাৰখনে আজি প্ৰৰোচিত কৰি আছে মানুহক প্ৰৰোচিত কৰি আছে মানুহ যাতে উত্ৰাৱল হয় মানুহ যাতে উশৃংখল হয় মানুহ যাতে সাম্প্ৰদায়িক হয় মানুহ যাতে ইটো ভাষাই সিটো ভাষাৰ মানুহক আক্ৰমণ কৰে তেনেকুৱা ধৰণৰ এটা চৰকাৰী প্ৰৰোচনা চলি আছে আমি বিচাৰিছোঁ বাওঁপন্থী সম্প্ৰদায়ে শান্তি সম্প্ৰীতি ৰক্ষা হওক অসমৰ গণতন্ত্ৰ ৰক্ষা হওক অসমৰ সংবাদ কৰ্মীকে ধৰি সকলো ৰাইজৰ মাত মতাৰ অধিকাৰক সন্মান জনোৱা হওক সাংবিধানিক অধিকাৰক সন্মান জনোৱা হওক এই কথা জনাবলৈ আজি আমি এই ধৰণে চাৰিটা বাওঁপন্থী দলে এই ৰাজপথত নামিছোঁ আৰু সকলো ৰাইজকে ঐক্যবদ্ধ হোৱাৰ কাৰণে আমি আবেদন জনাইছোঁ ইনকলাব জিন্দাবাদ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত